হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। জয়দীপ ভ্লগছ অন্যদীপ ভিডিঅ' আপোনালোক সকলোকে স্বাগতম গাইজ। আজি ফাইনেলি খানা খাবলৈ আহিছিলোঁ। খানা খাই কি গতি হ'ল, কি অৱস্থা হ'ল গাইজ, আপোনালোকে আৰম্ভণিৰ পৰা লাষ্টলৈকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব, ঠিক আছে? আৰু মোৰ চেনেল নতুনকৈ যদি আপোনালোকে আহিছে, যিমান পাৰে তিমান লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি বজাই দিব। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। অ'কে, হাই গাইজ, ফাইনেলি আমি খোৱা বোৱাৰ আয়োজন কিছু দেখাব বিচাৰিছোঁ। আমি গৈ পেলাই তাত গৈ কি আমি ব্ৰেকফাষ্টৰ আয়োজন কৰিছোঁ গাইজ। আমাৰ আণ্ডা আছে, আণ্ডাৰ ব্ৰেড, এনেকৈ বাচ্চাৰ কাৰণে গাখীৰ, আমাৰ কাৰণে চাহ এনেকৈ ব্যৱস্থা কৰা হৈছিলে। ফাইনেলি গাইজ মই আপোনালোকক অলপ হ'লেও দেখাই আছোঁ। এতিয়া চাহৰ আয়োজন, আমি চাহ দিম এনেকৈ খাইছোঁ আৰু ব্ৰেড এনেকৈ লৈ খাইছোঁ। তাৰপিছত আৰু মই মোৰ মানুহজনী ফ্ৰেণ্ড হয়, তিনিগৰাকী মোৰ মাজৰজনী মানুহজনী অলপ ফ্ৰেণ্ড হয়। ধুনীয়াকৈ মানে কটা চিঙাত লাগি আছে। অকণমান মই পথাৰ আমাৰ খেতিৰ ফালে অকণমান নামমান দেখাব বিচাৰিছোঁ। পৰিৱেশটো কিমান সুন্দৰ, এটা অনুকূল পৰিৱেশ, এটা মনোৰম দৃশ্য গাইজ। এয়া ফাইনেলি আমি দেখাব বিচাৰিম কি কি আইটেমবোৰ কি কি আছে গাইজ। ফাইনেলি গাইজ মাছ ধুনীয়াকৈ বনাই থোৱা মানে ৰেডি হৈ আছে, ঘৰতে বনাই অনা হৈছে। আৰু এয়া আছে আমাৰ চিকেন আছে, আৰু এইফালে সৰু সৰু আলুটো গাইছে, আপোনালোকে বহুত ভাল পায় ন আলুটো। অতি সৰু আলুটো আমাৰ ধুনীয়াকৈ সুন্দৰভাৱে ফ্ৰাই কৰা হৈছে। আৰু এয়া মাটন ৰেডি হৈ আছে, মটনৰ বনাবলৈ আয়োজন কৰিছে গাইছ। এয়া মোৰ ল'ৰা পোৱালিকেইটা সুন্দৰকৈ খেলি আছে গাইছ। এয়া সুন্দৰকৈ পোৱালিকেইটা খেলি আছে মোৰ ল'ৰাটো। এয়া মানুহজনী মাটনখিনি ধুনীয়াকৈ লৰাই আছে। আৰু এয়া চিকেন গাইছ, আকৌ এবাৰ দেখালোঁ আপোনালোকক, সুন্দৰভাৱে লৰাই আছে। যি নহওক, ঘৰত থাকি বৰ হ'ল, হঠাতে খানা এটা আয়োজন হ'ল। আমি ভবা নাছিলোঁ যে খানা এটা এনেকৈ খানা খাম বুলি আহি পেলাই পিকনিক স্পটত আহি আমি খানা খাম বুলি। গাভৰু নদী কাণত ধুনীয়া সুন্দৰভাৱে ব্ৰহ্মপুত্ৰ কাণত এটা খানাৰ আয়োজন। এখন নদী, ডিপুতা নদী বুলি কয়, এইখন সৰু এখন নদী, বহুত সুন্দৰ এটা পৰিৱেশ। মানে ব্ৰহ্মপুত্ৰ কাণত বুলি ক'লেও কথা নহয়, আমাৰ ওচৰৰ পৰা ব্ৰহ্মপুত্ৰ বেছি দূৰ নহয়, মোৰ খেতিৰ ওচৰৰ পৰা ব্ৰহ্মপুত্ৰ বেছি দূৰ নহয় গাইছ। ফাইনেলি আমাৰ লগৰ কেইজন বহি আছে সুন্দৰভাৱে গাইছ। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব। যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, ঠিক আছে? আমি খেতিৰ ফালে অকণমান আগবাঢ়ি যাওঁ গাইছ। খেতিৰ এটা মনোৰম দৃশ্য। ইয়াত একাঠো জংঘল। ইয়াত যদি গাইছ কিবা এটা বাঘ চাঘ যদি কিবা এটা যদি সোমাই থাকে তথাপিও ধৰিব নোৱাৰি। তাৰ মাজতে খেতি গাইছ, উপায় নাই, খেতিটো কৰিবই লাগিব। আমি হ'লেও কৃষিজীৱী, গতিকে খেতিৰ ওপৰত আমি সকলোবোৰ নিৰ্ভৰ কৰা হয়। ৰঙালাও খেতি গাইছ, ৰঙালাও লাগি আছে, পকিছে ৰঙালাও। আৰু ৰঙালাও কলি পেলাই আছে, সুন্দৰ এটা দৃশ্য, সুন্দৰ দৃশ্য গাইছ, সুন্দৰ এটা দৃশ্য গাইছ। ফাইনেলি মই দেখাই আছোঁ। আকৌ মই আগবাঢ়ি গৈছোঁ মোৰ লগৰ কেইজনৰ ওচৰলৈ। আগবাঢ়ি গৈছোঁ গাইছ। ভাল লাগিলে, এটা সুন্দৰ এটা পৰিৱেশত এই খানা আয়োজন কৰা হৈছে। এটা সুন্দৰ দৃশ্য গাইছ, বহুত ভাল লাগিলে। এই খানা সকলোৱে একেলগে বহি খানা আয়োজন কৰিছোঁ গাইছ। আৰু গাইছ ভিডিঅ'টো ইমানেই আছিলে, ঠিক আছে গাইছ? সকলোৱে যাতে ভিডিঅ'টো চাই মোক সহায় জনাওক। এতিয়া মোৰ চেনেলৰ পৰা মই